যি BPF নেতাই ৰাইজৰ দলত ৰাইজ যায় বুলি কৈছে। এইবাৰ নিৰ্বাচনৰ শেষত এতিয়া অঞ্জন তালুকদাৰ জিকিব, তেতিয়া তেওঁলোকে গম পাব যে এইবাৰ অখিল গগৈৰ লগত অঞ্জন তালুকদাৰ নামৰ BTC এলেকাৰ এজন অনামবড়ো নাগৰিক কালি MLA হৈ জিকি যাব। BTCৰ 15টা বিধানসভা সমষ্টিৰ ভিতৰত 5টা বিধানসভা সমষ্টিহে মুকলি অপেন, বাকী 10টা বিধানসভা সমষ্টি STৰ কাৰণে সংৰক্ষিত, অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত। আজি BPF-এ আমি দেখিছো যে এই 5টা সমষ্টিৰ বড়ো জনগোষ্ঠীৰ লোকক MLA খেলাইছে, তাকো তেওঁ আকৌ যিজনক খেলাইছে তেওঁ ইয়াৰ নহয়, বাক্সাৰ মানসৰ মানুহ নহয়। ঠিক তেনেকে UPPLও এজন বড়ো জনগোষ্ঠীৰ জনজাতি লোককে অপেন চিটটোত ইলেকশ্যন খেলাইছে, তেওঁ আকৌ ইয়াৰ নহয়, বাক্সাৰ। গোটেই অসমীয়া ভাষিক অঞ্চল, ইয়াৰ অসমীয়া প্ৰধান অঞ্চল এইটো। ভাষিক অসমীয়াসকলৰ যিটো সমস্যা, সেই সমস্যাটো উপস্থাপন কৰিবৰ কাৰণে আমি এজন অসমীয়া মানুহ, অসমীয়া ভাষিক মানুহক অঞ্জন তালুকদাৰ কিবা নিৰ্বাচনত খাইছো। তো সামগ্ৰিকভাৱে BTC 30% মাত্ৰ ট্ৰাইবেল, 70% অজনজাতি মানুহ। 70% মানুহক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে মাত্ৰ 5টা সমষ্টি অপন কৰি ৰাখিছে 15টাৰ ভিতৰত, তাকো ৰাজনৈতিক দলবিলাকে চব জনজাতি মানুহ ৰাখিছে। সেইকাৰণে এইবাৰ BTCৰ অজনজাতি মানুহবিলাক, অবড়ো মানুহবিলাকক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে ৰাইজৰ দলৰ চিলিণ্ডাৰ চিনত ভোট দি অঞ্জন তালুকদাৰ নিশ্চিতভাৱে এইবাৰ জয় কৰিব বুলি মই ভাবোঁ। যিবিলাকে এনেকে ৰাইজৰ দলত ৰাইজ যায় বুলি কৈছে, যি BPF নেতাই, ৰাইজৰ দলত ৰাইজ আছে নে নাই আজি মিটিংখন চাই যাবলৈ তেওঁলোকক আপুনি এবাৰ অনুৰোধ কৰি দিব। আৰু এইবাৰ নিৰ্বাচনৰ শেষত এতিয়া অঞ্জন তালুকদাৰ জিকিব, তেতিয়া তেওঁলোকে গম পাব যে এইবাৰ অখিল গগৈৰ লগত অঞ্জন তালুকদাৰ নামৰ BTC এলেকাৰ এজন অনামবড়ো নাগৰিক কালি MLA হৈ জিকি যাব।